People of Assam is extremely angry with the recent terrorist attack in Pahalgam. Although no one from Assam has died in the terrorist attack, but still people of Assam is extremely angry. We are with Prime Minister Narendra Modi. Whatever decision he will take to root out, to completely wipe out terrorism and militancy from the soil of India, we will completely support him, we will stand behind him. Assam is one of the states who has been the worst sufferer of terrorism and militancy. We have seen this kind of massacre in the past, so we can feel the grief, we can feel the pain of the families who has lost near and dear one in the Pahalgam massacre. Assam is not a very huge economically rich state, but at the same time, as a token of gesture, as a token of solidarity, Government of Assam has decided to extend a sum of ₹5 lakhs to each and every family whose near and dear one has been killed in the massacre. Pahalgamot সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ বাবে আৰু এই ঘটনাক বাস্তৱত ৰূপায়ণ কৰা পাকিস্তানৰ যি কাৰ্যকলাপ তাক আমি গভীৰভাৱে নিন্দা কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্ত্ৰাসবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে পৰাজিত কৰিবলৈ যি আজি বিহাৰত সংকল্প ঘোষণা কৰিছে তাক আমি সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো আৰু পাকিস্তানৰ বিৰুদ্ধে লবলগীয়া সকলো ধৰণৰ ব্যৱস্থাৰ বাবে আমি অসমবাসী ৰাইজৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো। জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা ঘটনাত আপোনালোক ইতিমধ্যে সকলো অৱগত যে আমাৰ 25 গৰাকী ভাৰতীয় লোক বা ভাৰতীয় নাগৰিকৰ নিহত হৈছে আৰু এগৰাকী নেপালৰ লোকো বা নেপালৰ নাগৰিকো এই ঘটনাত নিহত হৈছে। আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই ঘটনাত নিহত হোৱা প্ৰতিগৰাকী বিদেশী আত্মা বা বিদেশী ব্যক্তিৰ পৰিয়াললৈ আমি 5 লাখ টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম। তেখেতসকলৰ যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতসকলৰ যি সংগ্ৰাম বা তেখেতসকলৰ যি ত্যাগ তাক আমি সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এটা কিঞ্চিত 5 লাখ টকাৰ আৰ্থিক সাহায্য এটা প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো।